আজি হৈছে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন আৰু দেখা যায় যে বিশ্বৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোতে অতি উলহ মালহেৰে বনভোজ খোৱা পৰিলক্ষিত হয়। হয়তো আজিৰ দিনতে বিভিন্ন প্ৰান্তত বিভিন্নজনৰ ঘৰত দেখা যায় যে অতি উলহ মালহেৰে এই নতুন বছৰটোক আদৰিবৰ বাবে কোনোবাই কেক কাটি আনন্দ উল্লাস কৰা দেখা যায়। কিন্তু ইয়াৰ ব্যতিক্ৰমী এটা দৃশ্য ইতিমধ্যে আমাৰ মাজলৈ আহিছে আৰু সেই ব্যতিক্ৰমী দৃশ্যটো হৈছে জাগুনৰ যি ফুলবাৰী, জাগুনৰ ফুলবাৰী স্থিত প্ৰকাশ বাহাদুৰৰ ঘৰ। আৰু এই জাগুনৰ প্ৰকাশ বাহাদুৰৰ ঘৰত বৰ্তমান আমি উপস্থিত আছো। প্ৰকাশ বাহাদুৰ ছেত্ৰী যোৱা 18 ডিচেম্বৰৰ দিনাখন সন্দেহযুক্ত আলফা স্বাধীনৰ কিছু সদস্যই তেওঁক এটা শিল ভঙা উদ্যোগৰ পৰা ইয়াৰ পৰা লৈ যোৱা দেখা যায়। আৰু বিশেষকৈ এতিয়া এইখিনিতে আমি উল্লেখ কৰিব লাগিব যে প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ ঘৰত আজি যি কান্দোনৰ ৰোল, এই কান্দোনৰ ৰোলক কিন্তু দেখি আমিও আজি মৰ্মাহত হৈ পৰিছোঁ। যিহেতু আজি দেখা গৈছে প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ ঘৰত এইদৰে প্ৰকাশ বাহাদুৰৰ যি ঘৰৰ সদস্যসকল আছে, তেওঁৰ পত্নী, তেওঁৰ মাতৃ, তেওঁৰ পিতৃ, লগতে ইয়াত যিসকল আই আছে, এই গাঁওখনৰ আইসকল আহি ইয়াত উপস্থিত হৈছে। আৰু ইয়াত দেখা গৈছে যে যি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ যি আলোকচিত্ৰ, সেই আলোকচিত্ৰত এখনি গামোচা আৰু লগতে এগছি বন্তি আৰু কেইডালমান ধূপ জ্বলাই তেওঁলোকে ঈশ্বৰৰ এটা আখ্যা হিচাপে মানি তেওঁলোকক এতিয়া দেখা গৈছে যে ইয়াতে তেওঁলৈ অনুৰোধ কৰিছে, তেওঁক পূজা পাতল দিয়াৰ দৰে আমাৰ কেমেৰাত বন্দী হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ এইখিনিতে যে প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ যিগৰাকী তেওঁৰ ধৰ্মপত্নী, তেওঁ ইতিমধ্যে প্ৰায় দুখত ভাগি পৰিছে। আৰু ক'ব লাগিব যে এনে একে আনন্দ উল্লাসৰ দিনত কিন্তু ইয়াৰ এই ব্যতিক্ৰমী দৃশ্যই কি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আৰু কেনেধৰণৰ সুখৰ ছাঁ পেলাইছে, দুখৰ ছাঁ পেলাইছে এই পৰিয়ালটোৰ মাজত। আমি যদি এইখিনিতে আহিব পাৰোঁ, আমি মাকৰ ওচৰলৈ, প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ মাতৃৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, তেখেতৰ মনৰ কথা জানিবলৈ বিচাৰিম। যিহেতু আজি বছৰৰ প্ৰথম দিনটোত তেখেতলোকে কি আশা কৰিছিল আৰু আজি তেওঁলোকে কি পাইছে, মই জানিবলৈ বিচাৰিম। প্ৰথমতে, আজি সম্পূৰ্ণ 15টা দিন অতিবাহিত হৈ গ'ল, আপোনাৰ ল'ৰাটো আপোনাৰ কাষৰ পৰা নাই আৰু তেওঁক ইতিমধ্যে জনা গৈছে কোনো সন্দেহযুক্ত আলফা সদস্যসকলে তেওঁক অপহৰণ কৰিছে। এই ক্ষেত্ৰত আপুনি কি জনাব আৰু তেওঁলোকক কি অনুৰোধ জনাব? পৰেশ বৰা ডাঙৰীয়া, যেনেকা হওক মোৰ নাইকিয়া ল'ৰা হয়, দিনে হাজিৰা কৰি খোৱা ল'ৰা হয়, নকৰিলেতো খাবলৈ দিগদাৰী আমাক নাই। এতিয়া যেনেকা হ'লে বি পৰেশ ডাঙৰীয়া, মই 2 হাত জোৰ কৰি কৈছোঁ, মোৰ ল'ৰাটো সোনকালে আপুনি পঠাই দিয়ক। এইখিনিতে জনা যায় যে আপোনাৰ ল'ৰাটো 15 দিন হোৱাৰ পিছতো আপোনালোকলৈ ইতিমধ্যে কিবা বাৰ্তা পাইছে নেকি, ক'ত আছে? আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ যিহেতু সন্দেহযুক্ত আলফাৰ দল হ'ব পাৰে বুলি, কিন্তু আপুনি কি ক'ব এই ক্ষেত্ৰত? ক'ত আছে, কি কৰিছে, আমি একো নেজানো, ক'ত নিছে আমি নেজানো। খালি পৰেশ বৰা ডাঙৰীয়াই মোৰ ল'ৰাটো সোনকালে পঠাই দিয়ক। দিন হাজিৰা কৰি খোৱা ল'ৰা হয়, মোৰ বোৱাৰীজনীও অৱস্থা নাই, কান্দি কান্দি মোৰ ল'ৰাজনীও বেমাৰী আছে, বোৱাৰীও বেমাৰী আছে, মই নিজেও বেমাৰী আছে। সিয়ে হাজিৰা কৰি কেনে আনি কেনে দৰৱ পাতি আনি খুৱাই মোক এতিয়া নাই, মই কি কৰি খাম? পৰেশ বৰা ডাঙৰীয়াই যেনেকা হ'লে বি মোক ল'ৰাটো ঘূৰাই পঠাই দিয়ক, সোনকালে পঠাই দিয়ক। মোৰ অৱস্থা নাই, মোৰ বোৱাৰীজনীৰ অৱস্থা নাই, কান্দি কান্দি মই অৱস্থা নাই, মই বেমাৰী আছো। হয়, অতিশয় দুখৰ বেদনাৰ কথা। যিহেতু এতিয়া আমি এটা কথা উল্লেখ কৰিব লাগিব যে এই পৰিয়ালটোত বিশেষকৈ প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ এটা দুমহীয়া সন্তান আছে আৰু এই দুমহীয়া সন্তানটিও বৰ্তমান তেওঁৰ পিতৃক বিচাৰি মাজে মাজে হাহাকাৰ কৰে। আৰু তেওঁৰ মাতৃ ইতিমধ্যে দেখিছে, আমাৰ দৰ্শকক আমি দেখাবলৈ সক্ষম হৈছোঁ যে তেওঁৰ পত্নী প্ৰকাশ বাহাদুৰ ছেত্ৰী, অপহৃত প্ৰকাশ বাহাদুৰ ছেত্ৰীৰ পত্নী কিদৰে দুখত ভাগি পৰিছে। আমি চেষ্টা কৰিম যদি তেওঁ দুআষাৰ যদি ক'ব পাৰে। আমি জোৰ নিদিওঁ, কিন্তু আমি তুমি কি প্ৰতিক্ৰিয়া জনাবা আৰু তোমাৰ পৰেশ বৰুৱা ডাঙৰলৈ কি অনুৰোধ জনাবা, কিবা ক'বা নেকি? মই জোৰ কৰি কৈছোঁ, মোৰ স্বামীটো ঘূৰাই পঠাই দিয়ক। মোৰ স্বামী একো ভুল নাই, আপোনালোকে নিছে কেলে নিছে, আপোনালোকৰ যদি মালিকৰ লগত কিবা আছিলে আপোনালোকে মালিকক কেলে এৰিলে, নিটুকে কেলে লৈ গ'ল আপোনালোকে?
মোৰ ইমান সৰু কেঁচুৱাটোক আপোনালোকে তাৰ পেটৰ পৰা দূৰ কৰি কি পাইছে আজি মই কেতিয়াও ভগৱান বিশ্বাস নকৰা মানুহ আজি আপোনাৰ ফটোৰ ওচৰত চাকি জ্বলাই মই আপোনাক প্ৰাৰ্থনা কৰিছো মোৰ আছেটো ঘূৰাই পঠাই দিয়ক হয় অতি দুখৰ কথা তেওঁক আমি ইতিমধ্যে আৰু ইয়াতকৈ আমনি দিবলৈ নিবিচাৰোঁ তেওঁৰ এইটো একো জনাইছে যে তেওঁ ভগৱানক বিশ্বাস নকৰে ঈশ্বৰক তেওঁ বিশ্বাস নকৰে কিন্তু আজি ঈশ্বৰৰ দৰ্জা দি পৰেশ বৰুৱা ডাঙৰীয়াক এইদৰে পূজা পাতল কৰি তেওঁলোকে অনুৰোধ জনাইছে তেওঁলোকে বাৰে বাৰে অনুৰোধ কৰিছে যে তেওঁলোকৰ যি পতি বা তেওঁলোকৰ যি পুত্ৰ সেই যিজন ল'ৰা প্ৰকৃততে এজন কৰ্ম কৰি খোৱা ল'ৰা আৰু এই কৰ্ম কৰি খোৱা ল'ৰাজনক এইদৰে যে আলফা স্বাধীনৰ সন্দেহযুক্ত আলফা স্বাধীনৰ যি সদস্যসকলে ইতিমধ্যে অপহৰণ কৰি নিছে অতি শীঘ্ৰে তেওঁক যাতে ঘূৰাই পঠিয়াই দিয়ে ঘৰলৈ সেয়ে তেওঁলোকে আহ্বান জনাইছে ইয়াত দেখিছোঁ আই মাতৃসকল আছে আমি আই মাতৃসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনালোকে যিহেতু চুবুৰীয়া হিচাপে আপোনালোকে কি প্ৰতিক্ৰিয়া জনাব বা কেনেধৰণৰ আপোনালোকে আহ্বান জনাব পৰেশ বৰুৱা ডাঙৰীয়া হয় আমি ওচৰ চুবুৰীয়া হিচাপে পৰেশ বৰুৱা ডাঙৰীয়া আপোনালৈ হাতযোৰ এটাই অনুৰোধ আমাৰ নিৰ্দোষী ল'ৰাটো যেন আপুনি মুকলি কৰি দিয়ে মালিকৰ লগত যদি আপোনাৰ কিবা হিচাপ নিকাপ আছে আপুনি মালিকৰ লগতো দেখোন মিলাব পাৰিলেহেঁতেন আমাৰ নিৰ্দোষী ল'ৰাটোক আপুনি কিয় এনেকৈ শাস্তি দিছে আজি বোৱাৰীজনী মুখলৈ আপুনি এবাৰ চাওকচোন পৰেশ বৰুৱা ডাঙৰীয়া এজন মাতৃ হৈ কিনে আজি নতুন বছৰ দিনা তাই চকুত চকু পানী চাই আপুনি কিনো ভাল পাইছে এই নিউজ চেনেলৰ যোগেদি আপোনাক আমি গাঁৱৰ ওচৰ চুবুৰীয়া হিচাপে এটাই অনুৰোধ কৰিছোঁ আমাৰ নিৰ্দোষী ল'ৰাটো যেন আপুনি অতি শীঘ্ৰে মুকলি কৰি দিয়ে আমাৰ এয়াই আপোনাৰ ওচৰত ভগৱানৰ অনুৰোধ থাকিল হয় জনাব লাগিব যিহেতু আইগৰাকীয়ে যি তেওঁৰ মনৰ ভাষা ব্যক্ত কৰিছে দেখা গৈছে যে প্ৰকৃততে যি শিল ভঙা উদ্যোগটোৰ যিগৰাকী মালিক তেখেতৰ আৰু পৰেশ বৰুৱা ডাঙৰীয়াৰ মাজত যদি কিবা সংঘাত আছে বা কিবা তেনেকুৱা ধৰণৰ আপত্তিজনক কিবা আছে তেন্তে তেখেতলোকে মালিকৰ লগত পোনপটীয়াকৈ যোগাযোগ নকৰি কিয় এজন নিৰ্দোষী ল'ৰাক এইদৰে উঠাই নি তেওঁলোকে অপহৰণ কৰি নিয়াৰ অন্তৰালত কি থাকিব পাৰে সেয়া এক প্ৰশ্নবোধক চিন হৈ পৰিছে এইখিনিতে মই দেউতাকৰ ওচৰলৈ যাবলৈ বিচাৰিম তেওঁৰ দেউতাক ইতিমধ্যে অপহৃত যি প্ৰকাশ বাহাদুৰ ছেত্ৰী আছে তেওঁৰ দেউতাকৰ ওচৰলৈ যাম কি আহ্বান জনাব আজিৰ দিনত এইয়া পৰেশ বৰুৱা ডাঙৰীয়া জালি ঝাৰি চাব লাগে সেই মালিকৰ লগত কি লেনদেন আছে তেওঁৰ লগত কথা পাতিব লাগে নিৰ্দোষী মোৰ ল'ৰাটোক ঘূৰাই পঠাই দিয়ক আপোনাৰে ল'ৰা নিচিনা হয় মই ইমানেই জানো মানে মোৰ ল'ৰা মানে আপোনাৰে ল'ৰা হিচাপ নিকাপ যাৰ লগত আছে তাৰ লগত কথা পাতক মোৰ ল'ৰা ঘূৰাই দিয়ক শীঘ্ৰে হয় এয়া পিতৃবাক্য আছিল আমিও এই সুযোগতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাম আমি আমাৰ যি সংবাদ মাধ্যমৰ তৰফৰ পৰা অনুৰোধ জনাম যাতে দুই মহৰ যুঁজত বিৰিণাৰ মৰণ নহওক আমি এই শব্দৰে আজি আমি আপোনাক অনুৰোধ জনাবলৈ বিচাৰিছোঁ যিহেতু নিৰ্দোষী এজন কৰি খোৱা এজন ঘাটি খোৱা যুৱকক এইদৰে উঠাই নিয়াৰ পিছত এই ঘৰখনৰ পৰিস্থিতি কেনেধৰণে হৈছে সেয়াও আপুনি এবাৰ হয়তো অনুধাৱন কৰক পৰেশ বৰুৱা ডাঙৰীয়া আপোনালৈ আমাৰ অনুৰোধ থাকিল যাতে এটা নিষ্পাপ দুমহীয়া যি শিশু সেই শিশুৰ পিতৃ যি প্ৰকাশ বাহাদুৰ ছেত্ৰী আছে সেই ছেত্ৰীকে আপোনালোকে অনতিপলমে আপোনালোকক অনুৰোধ জনাইছে যে অনতিপলমে আপোনালোকে সশৰীৰে ঘৰৰে ঘূৰাই পঠিয়ায় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত